বিধানসভাৰ নিৰ্বাচনৰ মাজত আৰু কেইটামান দিন বাকী আছে। এই কেইটামান দিন বাকী থকাৰ সময়ছোৱাত এতিয়া ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে গৰম বতাহ বলা। শাসক বিৰোধী উভয়ে এতিয়া নামি পৰিছে নিৰ্বাচনী তৎপৰতাত। এই মুহূৰ্তত আমাৰ সৈতে আছে লাহৰীঘাট সমষ্টিৰ এগৰাকী কংগ্ৰেছৰ সক্ৰিয় কৰ্মী, লগতে তেওঁ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। তেওঁৰ সৈতে কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। তেওঁ এইবাৰ যিহেতু নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, গতিকে তেওঁ সমষ্টিটোৰ হৈ কেনেদৰে চিন্তা চৰ্চা কৰিব, বৰ্তমান সময়ত তেওঁ কেনেদৰে চিন্তা চৰ্চা কৰিছে, এই সকলো কথা আমি জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাক স্বাগতম জনাইছোঁ। হয়, যেহেতু নিৰ্বাচনী মাজৰ কেইটামান বাকী আছে, আপুনি এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী লাহৰীঘাট সমষ্টিৰ পৰা, আপুনি কেনেদৰে এইবাৰ চিন্তা চৰ্চা কৰিছে? আজি লাহৰীঘাট সমষ্টিত যিটো পৰিস্থিতি, এই পৰিস্থিতি মানে বহুত ভয় লগা পৰিস্থিতি। আজি আমাৰ লাহৰীঘাটৰ ইতিহাসটো আপোনালোকে চাওক। লাহৰীঘাট সমষ্টিটোত এটা সময়ত মানে লাহৰীঘাট সমষ্টিয়ে গোটেই অসমত শাক পাচলিৰ পৰা আৰম্ভ কৰি মানে কৃষিৰ অৰ্থনীতিৰ ক্ষেত্ৰত যিটো অৱদান আছিলে লাহৰীঘাট সমষ্টিৰ, সেইটো কিন্তু আজি ধূলিসাৎ হৈ গৈছে, শেষ হৈ গৈছে। লাহৰীঘাট সমষ্টিৰ পৰিস্থিতি এতিয়া সঁচাকৈ মনত পৰিলে, আমাৰ ইতিহাসবিলাক মনত পৰিলে দুখ লাগে। মই যিহেতু তাৰে এজন সন্তান, সেই অঞ্চলৰ লাহৰীঘাটৰে সন্তান, তাতে মই জন্মগ্ৰহণ কৰিছোঁ। সৰুৰ পৰা আমি যিটো দেখিছিলোঁ লাহৰীঘাটত, যে লাহৰীঘাটত আপোনাৰ আমাৰ ঘৰৰ কাষেদি এখন ৰাস্তা আছিলে, এতিয়াও আছে বৰ্তমান, নহ'লেও আমিতো নদীৰ পাৰতে এতিয়া বসবাস কৰি আছোঁ। লাহৰীঘাটৰ বজাৰ হয় সপ্তাহত দুটা বজাৰ হয়, যেনে বৃহস্পতিবাৰ আৰু দেওবাৰে দুটা বজাৰ হয়। এই বজাৰৰ আগদিনাখনৰ যিটো পৰিৱেশ আছিলে, সেই পৰিৱেশটো এতিয়া মনত পৰিলে দুখ লাগে। যে লাহৰীঘাট বৃহস্পতিবাৰে বজাৰ, বুধবাৰৰ পৰা যিটো গাড়ীৰ লাইন লাগিছিলে, শাক পাচলিৰে যিটো গাড়ীৰ লাইন লাগিছিলে, আপোনাৰ ম'হৰ গাড়ী, ঘোঁৰা গাড়ী, গৰু গাড়ী, এইবিলাকৰ যিটো সৌন্দৰ্য আছিলে, এই গাড়ীবিলাক আমাৰ ঘৰৰ কাষেদি যেতিয়া যায়, গোটেই ৰাতি, বুধবাৰৰ পৰা ষ্টাৰ্ট হয়, বুধবাৰৰ পৰা গাড়ী যোৱা ষ্টাৰ্ট হয়, বৃহস্পতিবাৰে ৰাতি দিনৰ 12টা বজালৈকে গাড়ীবিলাক গৈ থাকে। সেই পৰিৱেশ আজি নাই লাহৰীঘাটত। সেই পৰিৱেশ টোটেলি ধ্বংস হৈ গৈছে, শেষ হৈ গৈছে। কাৰণ একফালৰ পৰা যিখিনি কৃষিৰ অৰ্থনীতিৰ জেগা আছিল, মেইন জেগা আছিল, সেই জেগাখিনি কিন্তু টোটেলি নাই আজি লুইতৰ গৰ্ভত। ঠিক তেনেকৈ ৰাস্তা ঘাটৰতো অৱস্থা নাই। আজি অসমৰ ভিতৰত যদি এটা বেকৱাৰ্ড সমষ্টি বাছা যায়, লাহৰীঘাটে ওলাব। গতিকে এই সমষ্টিৰ বহুত কৰিব লগা কাম আছে। এই সমষ্টিখন ডেভেলপ আমিয়ে কৰিব লাগিব। আজি লাহৰীঘাটৰ পৰা আমি যুগ ধৰি লাহৰীঘাটত এটা দুখ লগা বিষয় যে আমি প্ৰতিনিধি বাছি আছোঁ, কিন্তু লাহৰীঘাটৰ স্থানীয় ব্যক্তি আজিলৈকে নাপাওঁ। এজন হৈছিলে 1985ত আব্দুল জলিল চাহাব, তেখেতৰ পিছত কিন্তু আমি আজিলৈকে স্থানীয় ব্যক্তি পোৱা নাই। গতিকে লাহৰীঘাট সমষ্টিত ৰাইজৰ মনত এটা হেৰি আছিলে যে আমাৰ স্থানীয় ব্যক্তি নোলায়, স্থানীয় কোনো প্ৰাৰ্থী নোলায়। এইবাৰ সেইকাৰণে কংগ্ৰেছী মানুহবিলাকৰ মাজত এটা আলোচনা শুনা পাওঁ যে আমাৰ স্থানীয় ব্যক্তি নোলায়, সেইকাৰণে আমি এজনকে বাৰে বাৰে জিকাই আছোঁ। গতিকে সেই উদ্দেশ্য, সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে অন্ততঃ লাহৰীঘাটবাসীক এটা মেছেজ দিব বিচাৰিছোঁ যে স্থানীয় ব্যক্তি আছে, তাৰ ভিতৰত মই এজন, আৰু সেই হিচাপে মই ওলাইছোঁ। মোৰ আশা, মোৰ সপোন লাহৰীঘাটক নৰূপত গঢ়িব লাগিব। আজি গৰাখহনীয়াৰ যিটো অৱস্থা কৰিছে, লাহৰীঘাটক শেষ কৰি দিছে, ধ্বংস কৰি দিছে, ইয়াৰ পুনৰুদ্ধাৰৰ কাৰণে আজি পাব্লিক লাহৰীঘাটৰ ৰাইজৰ যিটো অৱস্থা, সঁচাকৈ দুখ লাগে। আজি অসমতে বিদেশী হ'ব লগা হৈছে। কালিলৈ 1000 বিঘা সম্পত্তি আছিল, সেই সম্পত্তি থকা মানুহখিনি আজিৰ ডেটত পথৰ ভিখাৰী, ৰাস্তাত থাকিব লগা হৈছে, চৰকাৰী গেজিং ৰিজাৰ্ভত থাকিব লগা হৈছে, বা এই মানুহখিনি পেটৰ তাৰণাত ক্ষুধা নিবাৰণৰ বাবে বিভিন্ন জেগাত কাম কৰিবলৈ কৰ্ম বিচাৰি যায়। তাতো গৈ পেলাই আপোনাৰ কত ধৰণৰ লাঞ্ছনা বঞ্চনাৰ শিকাৰ হ'ব লগা হৈছে। যেনেকৈ বাহিৰত যোৱাৰ লগে লগে নতুনকৈ গাঁও এখন দেখিলে বা নতুন, এতিয়া সঁচা কথা ক'বলৈ গ'লে অনগ্ৰহৰ বেকৱাৰ্ড মানুহখিনিৰ লুংগিত দাড়ি এইবিলাক পিন্ধিয়ে ঘূৰে কাম কৰা মানুহখিনি। গতিকে সেই মানুহখিনি সদায় বঞ্চিত হয়, সদায় চব জেগাতে বঞ্চিত হয়। বঞ্চিত হোৱাৰ উপৰিও মানে কিছুমান ক্ষেত্ৰত মানে তেওঁলোকক মানে মানুহৰ হাৰিতে ধৰিব নিবিচাৰে। যেনেকৈ ক'ৰবাত পাই গ'ল, এটা গ্ৰুপ এটা পাই গ'ল, অসমৰে বিভিন্ন জেগাত এইটো পৰিস্থিতি আমি পাইছোঁ। বিভিন্ন দল সংগঠনে ধৰি পেলাই সন্দেহযুক্ত বাংলাদেশী লেবেল এটা লগাই দিয়ে। এতিয়া এইখিনি সময়ত দেখিবলৈ পোৱা গৈছে যিহেতু প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক নজৰুল ইছলামৰ তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী, লগতে তেওঁ ল'ৰাৰো প্ৰাৰ্থিত্ব প্ৰত্যাশী, কি ক'ব এই ক্ষেত্ৰত? নাই, হ'ব পাৰে, বিচৰাৰ অধিকাৰ চবৰে আছে। তেওঁ যিহেতু 15 বছৰ মন্ত্ৰী, 10 বছৰ MLA আছিলে, গতিকে তেওঁ বিচাৰিবই, স্বাভাৱিক কথা। আৰু ল'ৰা ওলাইছে, সেইটো পৰস্পৰে যিটো শুনা পাই আছোঁ, হয়তো তেওঁৰ এইটো ধাৰণা আছিল যে কিবা কাৰণত মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মই নাপাব পাৰোঁ, তেওঁৰ এবচেঞ্চত যাতে ল'ৰাক প্ৰজেক্ট কৰিব পাৰে, সেইটো কাৰণে হয়তো দিছে, মোৰ ধাৰণা।
আপুনি যিহেতু লাহৰীঘাট সমষ্টিটো অসমৰ ভিতৰতে পিছপৰা সমষ্টি বুলি কৈছে, যিহেতু আপুনি কংগ্ৰেছৰ এগৰাকী কৰ্মী, সক্ৰিয় কৰ্মী, লগতে বৰ্তমান সময়ত প্ৰাৰ্থিত্ব প্ৰত্যাশী, লাহৰীঘাট সমষ্টিটো পিছপৰা সমষ্টি বুলি আপুনি ক'লে, বিগত সময়ছোৱাত কংগ্ৰেছৰ 3বাৰকৈ মন্ত্ৰী আছিল তেখেত আৰু বৰ্তমানৰ বিধায়ক, তেখেতে কি একোৱে নকৰিলে নেকি? তেখেতে কৰিছে, কিছু কিছু ক্ষেত্ৰত কৰিছে, নকৰা নহয়, কিন্তু কৰিব লগা আৰু বহুত আছিলে। প্ৰথম কথা হ'ল তেওঁ 15 বছৰ মন্ত্ৰী, বহুত ডাঙৰ কথা, কিন্তু 10 বছৰ MLA, টোটেল 25টা বছৰ। 25 বছৰ এজন ৰাজনীতিবিদৰ কাৰণে যদি ভাবে যে জেগাটো মই ডেভেলপ কৰিম, সঁচা অৰ্থত যদি তেওঁৰ মনোভাৱ থাকে, সমষ্টিৰ প্ৰতি মানে দৰদ থাকে, তেতিয়াহ'লে তেওঁ সমষ্টিত কৰিব লগা কিন্তু বহুত আছিলে, কৰিব পাৰিলেহেঁতেন। কাৰণ এই সুযোগ বহুত ডাঙৰ সুযোগ, ইমানখিনি সুযোগ পোৱাটোতো এইটো সঁচাকৈ কপাল লাগিব। এইখিনি পায়ো যদি তেওঁৰ সমষ্টিখন আজি বেকৱাৰ্ড হৈ আছে, সমষ্টিৰ মূল সমস্যা যিটো গৰাখহনীয়া, এই গৰাখহনীয়া সমস্যাই লাহৰীঘাট সমষ্টিক শেষ কৰি দিছে। লাহৰীঘাট সমষ্টিৰ জ্বলন্ত সমস্যা এইটো। বাকী সমস্যাৰ কথা আমি চিন্তা কৰি লাভ নাই, কাৰণ প্ৰথম হ'ল এইটো সমস্যা। এই সমস্যা যেতিয়ালৈকে সমাধান নহ'ব আমাৰ লাহৰীঘাট সমষ্টিৰ, বাকী সমস্যাৰ কথা চিন্তা কৰি লাভ নাই। গতিকে তেওঁ কৰিব লগা আছিল, কিয় নকৰিলে সেইটো তেওঁৰ ব্যক্তিগত বিষয়। আমি যিহেতু একে দলৰে মানুহ, কিন্তু আমি বিচাৰিছিলোঁ, আশা কৰিছিলোঁ তেওঁৰ পৰা আৰু লাহৰীঘাট সমষ্টি ডেভেলপ হ'ব লাগিছিল। আজি গৰাখহনীয়াৰ মূল সমস্যাটো সমাধান হ'ব লাগিছিল, কিন্তু নহ'ল। হয়তো তেওঁৰ ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ অসুবিধা আছে, কিবা দুৰ্বলতা আছে। পূৰ্বতে এনেকুৱা এটা কথা আছিল, যেতিয়া কংগ্ৰেছৰ ভিতৰতে কোনোবাই টিকেট কাটে, তেওঁ কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰি দিয়া হয়। বৰ্তমান সময়ছোৱাত আপুনি এগৰাকী কৰ্মী, যিগৰাকী কৰ্মী আপুনি প্ৰথমবাৰৰ বাবে আপুনি বিধায়ক নজৰুল ইছলামৰ বাহিৰেও আপুনি নিজে টিকেট বিচাৰিছে কংগ্ৰেছৰ পৰা। নাই, এইটো আছিল, এইটো ধাৰণা আছিল লাহৰীঘাটত। এইটো ধাৰণা শুনক, সময় চেঞ্জ হৈছে আৰু তেতিয়া এটা ক্ষমতা আছিলে, কংগ্ৰেছৰ চৰকাৰ আছিলে। আজিৰ দিনতো আমাৰ চৰকাৰ নাই, আমি বিৰোধী পক্ষত আছোঁ। গতিকে ক্ষমতাই বহুত কিবা কৰিবলৈ বাধ্য কৰায়, কৰিব পাৰে ক্ষমতা থাকে, কিন্তু সেই দিনটো আজি নাই। এতিয়া কৰিব নোৱাৰে। আৰু কংগ্ৰেছী মানুহে টিকেট বিচৰাৰ অধিকাৰ আছে চবৰে। গতিকে সেই হিচাপে ময়ো বিচাৰিছোঁ। গতিকে মই ভাবোঁ আজিৰ ডেটত এই ছাছপেনশ্যন আগতে যে বহিষ্কাৰ কৰে, এই শব্দবোৰ আজিৰ ডেটত তেওঁক এপ্লাই কৰিব নোৱাৰে, কৰাটো আৰু যাতে নকৰে, আগন্তুক দিনতো তেওঁ নকৰক, সেইটো মই তেওঁৰ প্ৰতি মানে এটা অনুৰোধ। আৰু যদি আপুনি টিকেট পায়, লাহৰীঘাটৰ কোনটো সমস্যা আপুনি প্ৰধান সমস্যা হিচাপে বাছি ল'ব আৰু সমাধান কৰিব? লাহৰীঘাটৰ মেইন সমস্যা গৰাখহনীয়া। এইটোৱে মোৰ প্ৰথম টাৰ্গেট, যে যদি মই টিকেট পাওঁ, দলে যদি মোক বিবেচনা কৰে, তাক মই বিচাৰিছোঁ দলে বিবেচনা কৰিব লাগিব। দলে বিবেচনা কৰাৰ পিছত মোৰ জিকাৰ কথা আছে, আৰু এটা ভৰসা কৰিছোঁ, ওপৰৰ ওপৰত এটা আশা আছে, মই টিকেট পালে দলে যদি মোক বিবেচনা কৰে, মই 100% জিকিম, ইয়াত কোনো সন্দেহ নাই। আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? মূল প্ৰতিদ্বন্দ্বী আজি হয়তো বিৰোধী কোনোবা এটা দল হ'ব। এতিয়া কাক বিৰোধী দলত আজি কেইবাটাও দল আছে, বিৰোধী দল হিচাপে আমাৰ লাহৰীঘাটৰ পৰা প্ৰতিদ্বন্দ্বী হ'ব। তাৰ ভিতৰত UDF থাকিব, UDFৰ লগত এলায়েন্স হৈছে, এতিয়া হয়তো আমাৰ এই এলায়েন্সটো থাকিব। যদি থাকে তেতিয়াহ'লে আমাৰ UDFৰ লগত টক্কৰ কথা নাহে। দ্বিতীয় প্ৰতিদ্বন্দ্বী হিচাপে BJP থাকিব, ৰাইজৰ দল আছে, আৰু কি দল ওলায় এইটো সময়তহে গম পোৱা যাব। নাই, মইতো বিপুল ভোটত জিকিম, সেইটো 100%, ইয়াত কোনো সন্দেহ নাই, বহুত ভোটত জিকিম। কিন্তু এইবাৰ নজৰুল ইছলাম ডাঙৰীয়াই তেখেতে দুদিনমান আগত ক'লে যে যদি তেখেতে টিকেট পায়, তেখেতে টিকেট পোৱাটো প্ৰায় নিশ্চিত বুলি তেখেতে কৈছে। ইয়াৰ উপৰিও কৈছে তেওঁ 50,000 পৰা 60,000 ভোটত এইবাৰ জিকি যাব এই সমষ্টিৰ পৰা। ঠিকে আছে, এইটো চব কেণ্ডিডেটে ক'ব না, চব কেণ্ডিডেটে আপুনি যাকে নুসুধক তেওঁই ক'ব যে মই জিকিম, আৰু সেইটো কোৱাটো স্বাভাৱিক কথা। ময়ো কৈ আছোঁ, আৰু ময়ো জিকিম যদি মই টিকেট পাওঁ। গতিকে এইটো বহুত ডাঙৰ কথা নহয়। আৰু আপোনাক ইয়াৰ বাহিৰে এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ, যিহেতু আপুনি টিকেট বিচাৰিছে এই সময়ছোৱাত, তঞ্জি চলি আছেনে? কাটি দিওঁ আৰু কুৱেশ্যনটো আছিলে ভাল কুৱেশ্যন আছিলে, কাটি দিয়াচোন। লাহৰীঘাটত আপুনি প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ পৰা টিকেট বিচাৰিছে। আপুনি এটা কথা কৈছিল অলপ সময় আগতে যে আজিলৈকে কোনো স্থানীয় লোকে লাহৰীঘাটৰ পৰা টিকেট বিচাৰি পোৱা নাই, বা এজন স্থানীয় লোকৰ বাহিৰে আৰু কোনো বিধায়ক হৈ পোৱা নাই, কেৱল তেওঁলোকৰ পৰিয়ালটো হৈ আছে। হয়, এইটো সঁচা কথা। তেওঁৰ পৰিয়ালৰ আজি তেখেতৰ ককায়েক আছিলে, নজৰুল ইছলাম ডাঙৰীয়াৰ ককায়েক আবুল কাছেম ডাঙৰীয়া, তেখেতৰ 17 বছৰ আছিলে। টোটেল এই দুটা পৰিয়ালে 42 বছৰ কৰিলে আমাৰ সমষ্টিত ৰাজত্ব।
আৰু সেই হিচাপে ডেভেলপ কি কৰিছে নকৰিছে তেওঁলোকে এইটো ফিডবেকটো তেওঁলোকে পাইছে ৰাইজে আজিৰ ডেটত দি আছে ফিডবেকটো তেওঁলোকৰ কৰ্মফল কি হৈছে এইটো ফিডবেক আজি ৰাইজে তেওঁলোকক দি আছে সেইটো মোৰ ক'বলগীয়া একো নাই কিন্তু মই এটা কথা কওঁ যে এতিয়া যদি মই টিকেট পাওঁ যদি মানে চৰকাৰে কি কয় দলে যদি মোক বিবেচিত কৰে তেতিয়াহ'লে মোৰ ফালৰ পৰা কৰিব লগা এটা প্ৰথম কথা হ'ল লাহৰীঘাট সমষ্টিৰ জ্বলন্ত সমস্যা গৰাখহনীয়া এইটোকে মোৰ মূল টাৰ্গেট থাকিব আজি লাহৰীঘাট সমষ্টিৰ জ্বলন্ত সমস্যা গৰাখহনীয়াটো সমাধান কৰিবলৈ মই ভাবোঁ ইমান সময়ৰ প্ৰয়োজন নাই মোক মাত্ৰ 5টা বছৰ দিয়ক দলে মোক 5 বছৰৰ কাৰণে এটা চান্স দিয়ক লাহৰীঘাট সমষ্টিৰ ৰাইজে এবাৰ চান্স দিয়ক আৰু মই ভাবোঁ আজি এই সমস্যাটো আজি বিগত দিনত আমি কিন্তু দেখা নাই লাহৰীঘাট সমষ্টিৰ গৰাখহনীয়াৰ হৈ মাত মাতা আপোনাৰ যেটো সদনৰ মজিয়াত মই মাত মাতা শুনা নাই মাতা নাই গতিকে তেওঁ যদি ব্যক্তিগতভাৱে ক'ৰবাত হেৰি কৰিছে মই নাজানো কিন্তু মাত মাতা শুনা নাই গতিকে এইটোৰ বিষয়ে আমি তাত মানে ফ'ৰ্চফুলি কাম কৰিব লাগিব বাধ্য কৰাব লাগিব চৰকাৰক সেইখিনি দক্ষতা আশা কৰোঁ মোৰ আছে আৰু মই সেইখিনি কৰিম কিন্তু বাকী সময়ে ক'ব